আজি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ আপোনালোকে নিশ্চয় অৱগত যে আজি আমাৰ এটা আমি অনুস্থুপীয়াকৈ আমাৰ লিমিটেড ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী মহিলা মৰ্চা যুৱ মৰ্চা ছাত্ৰ মৰ্চাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বিধায়কসকল অনলি লিমিটেড মানুহৰ মাজত এটা সভা আমি পাতিছোঁ ইয়াত আৰু আমি 100 দিনীয়া এটা কাৰ্যসূচী দলৰ 100 দিনীয়া এটা কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে। ইয়াৰ মাজত আমাৰ যোৱা 16 আগষ্টত আইটি চেলৰ মিটিং হৈছে। আমাৰ 17 আগষ্টত আমাৰ AIUDFৰ এটা ভাৰ্চুৱেল প্ৰগ্ৰাম হৈ গৈছে অলৰেডি আৰু আমাৰ 19 তাৰিখত আজিৰ তাৰিখটোত আমাৰ আজিৰ 19 তাৰিখত আমি সকলো ইনচাৰ্জ বিভিন্ন সমষ্টিবিলাকত যি ইনচাৰ্জ দিয়া হৈছে এতিয়ালৈকে আমি 20টা সমষ্টি আজি মাতিছোঁ। 20টা সমষ্টিৰ ইনচাৰ্জ সভাপতি সম্পাদকসকলৰ মাজত আমি কেনেকৈ আমি শক্তি বিকাশ আমাৰ সাংগঠনিক শক্তি বিকাশ যিটো অভিযান নতুন নাম দি আমি আৰম্ভ কৰিছোঁ আৰু আমি 100 দিনৰ কাৰ্যসূচী লৈছোঁ। 100 দিনৰ ভিতৰত আমি সকলো জিলা সমষ্টি ব্লক আঞ্চলিক বুথ পৰ্যায় বিভিন্ন পৰ্যায়ৰ সাংগঠনিক স্থিতি কেনেকৈ শক্তিশালী কৰিব পাৰি, কেনেকৈ এইটো আৰু বেছি মজবুত কৰিব পাৰি, কেনেকৈ আমাৰ আপোনালোকে নিশ্চয় জানে যে আমাৰ যোৱা লোকসভা নিৰ্বাচনত আৰু আমাৰ পঞ্চায়ত নিৰ্বাচনত বহুতখিনি ভাল হ'ল ইন কম্পেৰিজন টু পাৰ্লামেণ্টাৰী ইলেকশ্যন। এতিয়া আমি এইখিনি আৰু কেনেকৈ শক্তিশালী কৰিব পাৰোঁ, আমাৰ এই চেতনাটো জনতাৰ মাজলৈ কেনেকৈ ল'ব পাৰোঁ, সৰ্বসাধাৰণ ৰাইজৰ মাজত আমি বিশ্বাসটো কেনেকৈ পুনৰ আমি স্থাপিত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ 100 দিন এটা কাৰ্যসূচী চলিব আৰু তাৰ আজি আনুষ্ঠানিকভাৱে আমি শুভাৰম্ভ আজি হ'ল। আজিৰ পৰা আমাৰ 100 দিনীয়া কাৰ্যসূচী চলিব। 100 দিনত আমি 35টা টাৰ্গেটেড সমষ্টিত সকলো পৰ্যায়ৰ কমিটি বুথৰ পৰা আৰম্ভ কৰি জিলা বা সকলো পৰ্যায়ৰ মহিলা মৰ্চা ছাত্ৰ মৰ্চা যুৱ মৰ্চা সকলো মৰ্চা যাতে শক্তিশালী কৰি 2026ৰ যিটো আগন্তুক আমাৰ বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত যাতে এটা শক্তিশালী পদক্ষেপ আমি আগবঢ়াব পাৰোঁ। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে সম্প্ৰতি অসমত যি অৱস্থাৰ সৃষ্টি হৈছে, কিছুমান মানে কি কৈছে এইটো অচিনাকি মানুহ বুলি যিটো কথা কৈছে, উচ্ছেদ যেনেকৈ চলিছে, জনজাতীয় মানুহৰ ভূমি যেনেকৈ বহিৰাগত কোম্পানীক প্ৰদান কৰি আছে আৰু বাংলাদেশে চ'কল্ড নাম দি তেখেতৰ যি উচ্ছেদ চলাই আছে, অমানৱিক উচ্ছেদ চলি আছে, সকলো বিষয় লৈ পুছবেকৰ যিটো ব্যৱস্থা, নাগৰিকত্ব পুছবেকৰ যিটো ব্যৱস্থা, এইবিলাক যিবিলাক কথা এই সকলো বিষয় লৈ আৰু মূল্যবৃদ্ধি আকাশলংঘী যি মূল্যবৃদ্ধি বৰ্তমান হৈ আছে আপোনালোকে চবে লক্ষ্য কৰিছে, সকলো বিষয় লৈ আমি চিন্তা চৰ্চা আলোচনা কৰিম। আৰু আমাৰ আৰু এটা সন্দেহ আমাৰ মাজত ঘনীভূত হৈছে, আপোনালোকে চবেই জানে যে স্পেচিয়েল ইণ্টেনচিভ যিটো ৰিভিজন ভোটাৰ ৰিভিজন মানে SIR আজি বিহাৰত যিটো আৰম্ভ কৰিছে, এটা মাৰাত্মকভাৱে এটা ভোট চুৰিৰ যিটো ঘটনা আপোনালোকে দেখা পাইছে বিৰোধী দলবিলাকে কৰি আছে, টিম ইণ্ডিয়াই কৰি আছে। সেই SIRৰ মাধ্যমেদি আমি বেছিকৈ শংকিত হৈছে এইকাৰণে যে অসমত এতিয়া বাংলাদেশৰ নাম লৈ প্ৰায় যোৱা 45টা বছৰ 48টা বছৰ 39টা বছৰ আমাৰ ৰাজনীতি হৈ আছে আৰু এতিয়াও আমি দেখিছোঁ যিহেতু বাংলাদেশৰ বিষয়টো সুপ্ৰিম কোৰ্টে ইষ্টাব্লিছ কৰি দিলে 1971 আৰু কাৰ জৰিয়তে যিখিনি কৰিলে, যিখিনি 2014লৈকে এটা ছেগ্ৰিগেট কৰিলে, এতিয়া তেখেতসকলে NRCৰ যিটো মান্যতা সুপ্ৰিম কোৰ্টে প্ৰদান কৰিলে, এই মুহূৰ্তত আৰু বাংলাদেশৰ নামত ৰাজনীতি কৰাৰ থলটো বেছি নাই। এতিয়া কিন্তু তেখেতসকলে আকৌ নতুনকৈ উচ্ছেদৰ জৰিয়তে বাংলাদেশৰ সমস্যাটো বেছি উত্থাপন কৰি বেছি শক্তিশালীভাৱে উপস্থাপন কৰি কেনেকৈ এইটোৰ জৰিয়তে 26ৰ বৈতৰণি পাৰ কৰিব পাৰি তাৰ কাৰণে BDP এটা ব্যৱস্থা তেখেতসকলে লৈছে। সেইকাৰণে আজি আমি আমাৰ যি 100 দিনীয়া কাৰ্যসূচী হ'ব, এই কাৰ্যসূচীত আমাৰ যিটো পুছবেকৰ পলিচি গভৰ্ণমেণ্টৰ নতুনকৈ বাংলাদেশী নতুন নাটক বনোৱাৰ যিটো প্ৰচেছ, ভূমি লৈ যিটো সমস্যাৰ সৃষ্টি, আমাৰ লেণ্ড পলিচি লৈ যিটো ব্যৱস্থা চৰকাৰৰ, আৰু আমি অতি ৰিচেণ্টলি আমাৰ যিটো SIRৰ যিটো ব্যৱস্থা, আমি শংকিত হৈছে এইখিনিত যে বাংলাদেশে আমাৰ ইয়াত নাই, কোনো ব্যৱস্থা নাই, SIRৰ জৰিয়তে আকৌ বহু সংখ্যক মানুহৰ ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা হ'ব নেকি, তাৰ কিন্তু এটা সন্দেহ ইয়াত লুকাই আছে। সেইকাৰণে SIR লৈ আমি অত্যন্ত শংকিত যে SIR দি আমাৰ অসমত আকৌ এটা 1985 বা 79ৰ পৰা 85লৈকে যিটো ব্যৱস্থা হৈছিল তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হ'ব নেকি, আমি কিন্তু শংকিত হৈ আছোঁ। সেইকাৰণে আজি আমি এই 100 দিনীয়া যি কাৰ্যসূচী আমি ঘোষণা কৰিলোঁ, আজি আমি যি উদ্বোধন কৰা হ'ল, এই 100 দিনীয়া কাৰ্যসূচীৰ লগতে এই সকলো বিষয় মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি উন্নয়ন নোহোৱাৰ পৰা আৰম্ভ কৰি সকলো বিষয় সাঙুৰি আমি সকলো বিষয় সাঙুৰি আমি আমাৰ কাৰ্যসূচী চলিব। আমাৰ আশা আছে
এই 100 দিনৰ চলি থাকোঁতে আমি পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰিম। পৰৱৰ্তী আমি কৰ্মসূচী কৰ্ম পৰিকল্পনা আমি কি কৰিম এটি ঘোষণা কৰিম। আমি সাইণ্টিফিক ৱে আজি আপোনাৰ দেখা পাইছে পিছফালে আপোনাৰ স্ক্ৰীন আছে, আমি সকলো সাইণ্টিফিক ৱেত আমি কামবিলাক চলি আছে বা চলিব। কেনেকৈ অহা দিনত আমি সকলো ভোটাৰৰ মন জয় কৰিব পাৰোঁ, অসমত যে UDFৰ প্ৰয়োজন আছে, প্ৰাসংগিকতা আছে, এই কথাটো কেনেকৈ এষ্টাব্লিছ কৰিব পাৰোঁ, নিশ্চয় ইয়াৰ ওপৰত আমি আমাৰ কাম চলাই থাকিম। সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ মাননীয় উপসভাপতি তথা মানকাছাৰ সমষ্টিৰ বিধায়ক এডভোকেট আমিনুল ইছলাম ডাঙৰীয়া আপোনালোকৰ সন্মুখত আমাৰ 100 দিনীয়া কাৰ্যসূচী তেখেতে কৈছে, আপোনালোকৰ সন্মুখত উল্লেখ কৰিছে যে আমি কি কাৰ্যসূচী ল'ব গৈ আছোঁ। মই সেইখিনি কথা আৰু ৰিপিট নকৰোঁ, জাষ্ট থৰতে আপোনালোকক জনাইছোঁ যে আমি সংগঠন শক্তিশালী কৰাৰ স্বাৰ্থত আমাৰ যি কাৰ্যসূচী আমি হাতত লৈছোঁ এইখিনি আমি বুথ লেভেললৈকে এই 100 দিনত আমি লৈ যাম। ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। 16 আগষ্টত আমাৰ IT চেল ইতিমধ্যে গঠন হৈ গৈছে, কেন্দ্ৰীয় পৰ্যায়ত আমি IT চেল আমাৰ হৈছে। 17 ছেপ্টেম্বৰত আমাৰ ইউথ কমিটিৰ চেণ্ট্ৰেল ইউথ কমিটিৰ তেখেতসকলৰ ভাৰ্চুৱেল মিটিং এটা গোটেই অসম লেভেলৰ ভিত্তিত হৈছে তেখেতসকলৰ। আজি 19 তাৰিখে আজি আমি 20টা সমষ্টি, প্ৰথম পৰ্যায়ত আমি 20টা সমষ্টিত সংগঠক আৰু সহ সংগঠক আজি আমি দলৰ ফালৰ পৰা তেখেতসকলক নিযুক্তি পত্ৰ দিম আৰু তেখেতসকলে জিলাৰ লগত ব্লকৰ যিসকল দায়িত্বত আছে তেখেতসকলক লগত লৈ আমাৰ সংগঠনখিনি শক্তিশালী কৰাৰ কাৰণে দায়িত্ব গ্ৰহণ কৰিব আজি। আৰু পৰৱৰ্তী পৰ্যায়ত আৰু 10-15খন আসনত আমি সেইখিনি কম দিনৰ ভিতৰতো সেইখিনিও আমি নিযুক্তি তেখেতসকলক দিম। আমি এইটো আজিৰ আমাৰ কাৰ্যসূচী চলি আছে, আপোনালোকে দেখিছে। 21 তাৰিখত ইউথৰ গোটেই অসমত আমাৰ এক্সিকিউটিভ মিটিং হ'ব, গোটেই জিলাত ইউথৰ এক্সিকিউটিভ মিটিং কাৰ্যসূচী তেখেতসকলৰ আছে। 24 তাৰিখে আমি পেৰেণ্ট এক্সিকিউটিভ গোটেই অসমত 24 তাৰিখে কৰাৰ কাৰণে আমি যোজা কৰি আছোঁ। 28 তাৰিখে আমাৰ 24 তাৰিখ হয়, 28 তাৰিখে IT চেল হয়, IT চেলৰ আমাৰ ডিষ্ট্ৰিক্ট আৰু ব্লক লেভেলৰ তেখেতসকলৰ মিটিং হ'ব 28 তাৰিখ। আৰু 7 ছেপ্টেম্বৰলৈকে আমি দিছোঁ মহিলা আৰু ছাত্ৰ তেখেতসকলেও ব্লকলৈকে জিলা লেভেললৈকে তেখেতসকলৰ সেই কামখিনি কৰিব তেখেতসকলে। আৰু অক্টোবৰ আপোনালোকে জানে 30 ছেপ্টেম্বৰলৈকে আমি সময় দিছোঁ যে আমাৰ ইতিমধ্যে গোটেই অসমত আমাৰ ব্লক লেভেলত ব্লক কমিটি আছে, আমাৰ GP লেভেলত আমাৰ কমিটি আছে। ক'ৰবাত যদি অলপ ঠিক ঠাক কৰিব লগা আছে সেই কামখিনি 30 ছেপ্টেম্বৰলৈকে ব্লক আৰু পঞ্চায়ত আছেই, অলপ কিবা যদি ঠিক ঠাক কৰিব লগা আছে এই কামখিনি গোটেইখিনি সম্পূৰ্ণ কৰিব লাগিব, তেনেকুৱা ধৰণৰ কাৰ্যসূচী আমি লৈছোঁ। আৰু 30 অক্টোবৰলৈকে বুথ লেভেললৈকে আমাৰ বহুত জেগাত বুথ কমিটি আছে আৰু কিছু জেগাত আমি কৰিব লগা আছে। এই বুথ লেভেললৈকে 30 অক্টোবৰলৈকে গোটেই অসমত এই 30-35খন আসনত আমি গোটেই বুথ লেভেলৰ কমিটি কৰি আমি সম্পূৰ্ণ কৰিম। 30 অক্টোবৰলৈকে আমি এটা টাৰ্গেট লৈছোঁ। আৰু 10 নৱেম্বৰ আমি বুথ সন্মিলন আমি জিলা ভিত্তিত বা ব্লক ভিত্তিত সমষ্টি ভিত্তিত আমি বুথ সন্মিলন আমি কৰিম 10 নৱেম্বৰলৈকে। এইখিনি কাৰ্যসূচী এই 100 ডেজৰ কাৰ্যসূচী আমি আজি যোৱা দুদিনৰ পৰা আমাৰ কাৰ্যসূচী হৈছে, আজি আমি আনুষ্ঠানিকভাৱে সেইখিনি আৰম্ভ কৰিলোঁ, আপোনালোকৰ যোগেদি জনাইছোঁ। তো সংগঠন আমাৰ গোটেই অসমত এই অঞ্চলবিলাকত আমাৰ আছে, জিলাবিলাকত আছে। এই সংগঠনখিনি আৰু শক্তিশালী, অধিক শক্তিশালী কৰি BJPৰ সন্মুখত আমি শক্তিশালীভাৱে প্ৰত্যাহ্বান থিয় কৰাই যাতে এই যিখিনি আসনত আমি ইলেকশ্যন খেলিম গোটেইখিনি আসন যাতে আমি আজৰি আনিব পাৰোঁ তাৰ কাৰণে আমি প্ৰস্তুতি লৈ আছোঁ। আৰু আমি আশাবাদী যিখিনি আসনত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম, বিগত দিনতো জনগণে আমাক 18জনকৈ বিধায়কো দিছে UDFক, এইবেলি আমি তাতকৈ বেছি আসন পাম বুলি আমি আশাবাদী। তাৰ কাৰণে আমি সংগঠনখিনি শক্তিশালী কৰি আছোঁ। এইখিনিয়ে কাম লৈ আজি আমি ইয়াতে মিটিং চলি আছে আৰু আপোনালোকৰ যোগেদি আমাৰ এই কাৰ্যসূচীখিনি জনাইছোঁ। আৰু আমাৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাব, তেখেতে আপোনালোকে জানে যে তেখেতে চিকিৎসাধীন হৈ আছে, এতিয়া যথেষ্টখিনি উন্নত হৈছে তেখেতৰ শাৰীৰিক অৱস্থা। কম দিনৰ ভিতৰত তেখেতে আমি আশাবাদী অসমত তেখেতে আহিব। আজি তেখেতে আমাৰ এই ভাৰ্চুৱেলি আমাক তেখেতে এড্ৰেছ কৰিব, ইয়াৰ পিছতে তেখেতৰ এড্ৰেছ আছে। গতিকে মাননীয় সভাপতিৰ পৰামৰ্শ লৈ আৰু আমি 100 ডেজৰ কাৰ্যপন্থা হাতত লৈ আজি ইয়াৰ পৰা আমি যাম। গোটেই অসমৰ চুকে কোণে যিখিনি আসনত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম তাতেই BJPৰ স্বৈৰাচাৰিতা, BJPৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে আৰু অসমৰ সকলো জাতি জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে আমি দলৰ আৰম্ভণিৰ পৰা যি কাম কৰি আছোঁ এই কথা বাৰ্তাখিনি লৈ আমি জনগণৰ ওচৰত যাম। অসমৰ বঞ্চিত, নিপীড়িত, লাঞ্ছিত সকলো জাতি জনগোষ্ঠীৰ জনগণৰ ওচৰত থিয় হৈ আমি বিগত দিন যেনেকৈ ৰাজনীতি কৰিছোঁ অনাগত দিনতো আমি তেনেকৈ কৰিম। আৰু সাম্প্ৰদায়িক যি ৰাজনীতি চলি আছে বৰ্তমানে হেমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত সাম্প্ৰদায়িক এই ৰাজনীতি আৰু বীজবাপৰ বিৰুদ্ধে আমি জনগণক জাগৰণ কৰিম।
সেইখিনি লৈ 100 ডেজৰ আমাৰ কাৰ্যসূচী। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।